ময়ো এজনী নাৰী গতিকে মই নিজক লৈ অনুভৱ কৰা কথাখিনি কবিতাৰ ৰূপ দিলোঁ ফুলবোৰ শুধৰাই প্ৰেৰণা দিব বুলি আশা ৰাখিলোঁ কবিতাৰ শিৰোনাম নাৰী কথা মনিকা দাস শৰ্মা পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা মই নাৰী মই এজনী অসহায় নাৰী বহু গুণৰ অধিকাৰী মই মহিয়সী নাৰী মোৰ আবেগ মোৰ অনুভূতি মোৰ ইচ্ছা মোৰ অনিচ্ছা প্ৰেম ভালপোৱা সকলো মোৰ নাৰীৰ মাজতে আবদ্ধ অনুমতি অবিহনে ব্যৱহাৰৰ অযোগ্য প্ৰতিটো খোজত মোৰ শংকা প্ৰতিটো শব্দত মোৰ আবেগ প্ৰতিটো কামত মোৰ ধৈৰ্য প্ৰতিটো ফুলত মোৰ দ্বন্দ্ব প্ৰতিটো দুখত মোৰ কলংক মই এক উত্তৰবিহীন অংকৰ জটিল সূত্ৰ কাৰণ মই এজনী অসহায় নাৰী ঘৰত থাকোঁ মই সন্তান আৰু স্বামীৰ আবেগত বন্দী বাহিৰত যাওঁ মই কিন্তু কিছুমান নৰপিশাচৰ কি যে চকুৰ চাৱনি ৰাস্তা ঘাট পদূলি সকলোতে মোৰ থৰক বৰককৈ খোজৰ কঁপনি তথাপি নপৰোঁ ভাগৰি বীৰংগনাৰ সাজ পৰিধান কৰি যাওঁ আগবাঢ়ি মই সৃষ্টিকৰ্তাৰ অমৰ সৃষ্টি মই কলংকিতা অভাগিনী নাৰী বলাৎকাৰৰ উদাহৰণ মই হৌ সিদিনা দামিনী তথাপি মই নাৰী মই এজনী অসহায় নাৰী মই মমতাময়ী সময়ৰ গতিশীলতাত মোৰ মমতা মূল্যহীন মোৰ মূল্য মাথো এনিষাৰ পিছৰ দিনা মই এপাহি ধুনীয়া শিমলুমদাৰ মই সুন্দৰৰ পূজাৰী মই সৃষ্টিৰ প্ৰতীক ধ্বংস মোৰ হাতৰ মুঠি হ'ব পাৰে পৰকীয়া প্ৰেমৰ পৰিণতি মোৰ আত্মহত্যা তথাপি মই নাৰী জীৱনৰ দুৰ্গম দীঘলীয়া পথৰ কেঁকুৰিটোত মোৰ নাৰীত্ব মোৰ সতীত্ব মোৰ অস্তিত্বৰ ইতিহাস কাৰোবাৰ হাতত অৰ্পণ কৰি আহিছোঁ যাক মই কেতিয়াও উভতাই খুজিব নোৱাৰোঁ কিম্বা পাব পাৰোঁ নাৰী দেহত লুকাই থকা জীৱনৰ এক দীঘলীয়া ইতিহাস যি ব্যক্ত অবিহনে অবিৰাম গতিত বৈ আছে গভীৰৰ পৰা গভীৰতালৈ এখন বুৱতী নদী হৈ 121 পৃষ্ঠাৰ হাজাৰ অধ্যায়ত লুকাই থকা যন্ত্ৰণাকাতৰ বাস্তৱ কাহিনীৰ সাক্ষী তুমিয়েই নাৰী দলবদ্ধ ধৰ্ষণ পৃথিৱী কঁপাই যোৱা সভ্য সমাজৰ বাস্তৱিক এক নিদৰ্শন তুমিয়েই নিৰ্ভয়া তথাপি মই নাৰী বোৱাৰী ধৰ্ম পালন কৰি ভাগৰি নপৰা মই এক অদ্ভুত শক্তিৰ উদাহৰণ পত্নী আৰু মাতৃ ধৰ্ম হেজাৰ ঝেমেলাত সমাধান মই এক মোহময়ী সুন্দৰ অভিনেত্ৰী মই এজনী অসহায় নাৰী